নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অব্যাহত আছে জুবিন হত্যাকাণ্ডৰ গোচৰ প্ৰক্ৰিয়াৰ বিচাৰ আৰু আজি সিদ্ধাৰ্থ শৰ্মাৰ বিচাৰ প্ৰক্ৰিয়া আছে জামিন আবেদনৰ শুনানি গতিকে লক্ষণীয় হ'ব জামিন লাভ কৰে নে নকৰে নে জেলৰ ভিতৰত থাকিব লাগিব পূৰ্বে নাকচ হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি আৰু আজি গুৰুত্বপূৰ্ণ শুনানি আছে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ জুবিন হত্যাৰ গোচৰ অব্যাহত আছে গোচৰ প্ৰক্ৰিয়া অব্যাহত আছে এটা গুৰুত্বপূৰ্ণ খবৰ আজি সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ আজি জামিন আবেদনৰ শুনানি আছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা ইতিমধ্যে জেলত আছে বৰ্তমান সময়ত আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত হ'ব সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ শুনানি পূৰ্বে ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিছিল সিদ্ধাৰ্থৰ জামিন পূৰ্বে ফাষ্ট ট্ৰেক আদালতে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল ফাষ্ট ট্ৰেক আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সিদ্ধাৰ্থ আজি লক্ষণীয় হ'ব আদালতে কি সিদ্ধান্ত গ্ৰহণ কৰে শেহতীয়াকৈ শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে সিদ্ধাৰ্থ শৰ্মাক লৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ আজিয়েই গুৱাহাটী উচ্চ ন্যায়ালয়ত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি অসমৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ডাঙৰ খবৰ আহিব এই গোচৰৰ অন্যতম অভিযুক্ত তথা জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব প্ৰয়াত জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা বৰ্তমান কাৰাগাৰত বন্দী হৈ আছে ইয়াৰ পূৰ্বে বিশেষ ফাষ্ট ট্ৰেক আদালতে তেওঁৰ জামিন আবেদন নাকচ কৰিছিল নিম্ন আদালতৰ এই ৰায়ৰ পিছতেই এতিয়া ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা 8 জুনৰ পৰা দৈনিক শুনানি হৈ আছে উল্লেখ্য যে অলপতে বিশেষ ফাষ্ট ট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ 7জন অভিযুক্তৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ গঠন কৰিছে ইয়াৰে সিদ্ধাৰ্থ শৰ্মা আৰু আন 3জনৰ বিৰুদ্ধে পোনপটীয়াকৈ হত্যাৰ অভিযোগ অনা হৈছে অহা 8 জুনৰ পৰা এই গোচৰৰ মূল ট্ৰায়েল বা সাক্ষী গ্ৰহণৰ প্ৰক্ৰিয়া দৈনিক ভিত্তিত চলিব বুলি আদালতে স্পষ্ট কৰি দিছে এনে সন্দিক্ষণত আজি উচ্চ ন্যায়ালয়ত হ'বলগীয়া সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ শুনানিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰে নে পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে তাৰ ওপৰত এতিয়া সমগ্ৰ ৰাজ্যবাসীৰ চকু নিবদ্ধ হৈ আছে কিয়নো জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমৃত প্ৰভা এটাইকেইগৰাকীক লৈ বৰ্তমান সময়ত শুনানি প্ৰক্ৰিয়া চলি আছে বা বিচাৰ প্ৰক্ৰিয়া চলি আছে কিন্তু স্পষ্ট হ'ব লাগিব কি হ'ব কি নহ'ব শেহতীয়াকৈ শ্যামকানু মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন নাকচ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি নিশ্চয়কৈ সিদ্ধাৰ্থ শৰ্মাৰো একেই দশা হ'ব বুলি সকলোৱে আশা কৰিছে কিন্তু কি হ'ব সেয়া স্পষ্ট হৈ পৰিব পূৰ্বে ফাষ্ট ট্ৰেক আদালতে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি নাকচ কৰিছিল আজি লক্ষণীয় হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে